নমস্কাৰ। পোনপ্ৰথমে আমাৰ গাংমুখ সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক আমাৰ বাপতিখন ৰঙালী বিহুৰ বহুত হিয়াভৰা শুভেচ্ছা জনালোঁ। আমাৰ গাংমুখ সাংস্কৃতিক এখন কলা কেন্দ্ৰ এখন বিদ্যালয় আছে, যি নৃত্য আৰু গীতৰ প্ৰশিক্ষণ দিয়া হয়। সেই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এইবাৰ গাংমুখ সাংস্কৃতিক তৰফৰ পৰা এইবাৰ প্ৰথম বাৰ্ষিক আমাৰ বিহুৰ কৰ্মশালা দিব ওলাইছোঁ 8 দিনীয়াকৈ। সেয়েহে আমাৰ আজি তৃতীয় দিন, আৰু তৃতীয় দিনা আমি আপোনালোকক পাই নথৈ আনন্দিত হৈছোঁ। আৰু আমি ইয়াৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে গাংমুখ সাংস্কৃতিক কলা কেন্দ্ৰৰ এই কৰ্মশালাত আমাৰ বৰগাং, বিহালী, কুঁহিয়াৰবাৰীকে আদি কৰি বিভিন্ন অঞ্চলৰ পৰা আমাৰ অসমীয়া সম্প্ৰদায়ৰ, নেপালী সম্প্ৰদায়ৰ, বিহাৰী সম্প্ৰদায়ৰ আৰু লগতে আদিবাসী সম্প্ৰদায়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আগমন ঘটিছে। আৰু বিহুক লৈ যে তেওঁলোকৰ ইমান উৎসাহ, ইমান উদ্দীপনা, তাক লৈ আমাৰ বিৰাট ভাল লাগিছে। আৰু যিসকল অহা নাই তেওঁলোকো আহক, এই কৰ্মশালাত যোগদান কৰক আৰু আমাৰ বিহুটো যাতে আৰু আগুৱাই নিব পাৰোঁ, সেয়ে আমাৰ প্ৰচেষ্টা। আমাৰ বৰ্তমান প্ৰশিক্ষাৰ্থী 40 জনৰ অধিক আছে। প্ৰশিক্ষক আমাৰ 4 জন প্ৰশিক্ষক আছে। আমাৰ স্থানীয় প্ৰশিক্ষকসকলে লৈ পেলাই আমি কৰ্মশালাটি আয়োজন কৰিছোঁ। আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহু নাচৰ আমাৰ ভাগ্যশ্ৰী পৰাশৰ আৰু নিতুল চন্দ্ৰ দাস, আৰু ঢোলত আমাৰ প্ৰশিক্ষক হিচাপে আছে পলাশজ্যোতি বৰা আৰু সপোন বৰা। হয় হয়, আমাৰ নিশ্চয় এইবাৰ আমাৰ প্ৰথম বাৰ্ষিক আমি আৰম্ভ কৰিছোঁ, আৰু অনাগত দিনত আমি আৰু নামভৰ্তি আমাৰ 300 টকা মাচুল হৈছে। 8 দিন হয়। মোৰ নাম শ্ৰী ইছা হাজৰিকা। বিহুত কি গাবা গোৱা? আইতা বিহুলৈ দিন বেছি নাই, আইতা মায়ে মোলৈ মুগা কাপোৰ বোৱা নাই, ককা বিহুলৈ দিন বেছি নাই, ককা পিতাই মোলৈ টকা গগনা সজা নাই, বিহুৰে ঐ তলিতে নাচিবলৈ নাপালে, খুৱালেও নাখাওঁ মই ভাতে, ককা থাকিলে ঠাণ্ডা পানী খাই ককা পিতাই গালি পাৰিবা, আইতা তুমি মাকো অকণ বুজাবা, বিহু গলে বিহু পাবলৈ নাই। হয়, মই আচলতে সৰুৰ পৰা নাচোঁ, আৰু যিহেতু মই স্থানীয়, গতিকে আমাৰ এই কণ শিশুসকলক আগবঢ়াই নিবৰ কাৰণে আমাৰ যিহেতু দায়িত্ব আছে, গতিকে আমাৰ কৰ্মশালা ভাগত প্ৰশিক্ষণ হয় মই লৈছিলোঁ। আৰু 24 বৰ্ষ মই নাৰায়ণপুৰ বিহুৱতী পাইছোঁ, আৰু লগতে আপোনাৰ NKTV বৰ বিহুৱতী ফাইনেলিষ্ট আছিলোঁ। মোৰ নাম ভাগ্যশ্ৰী পৰাশৰ।